নমস্কাৰ, মই পৰফট কৰোঁ আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। কাৰ্বি জনগোষ্ঠী অসমৰ অন্যতম প্ৰাচীন চীনা তিব্বতীয় মূলৰ জনজাতি। আগতে তেওঁলোকক মিকিৰ বুলি জনা গৈছিল, কিন্তু বৰ্তমান কাৰ্বি নামেৰেই স্বীকৃত। তেওঁলোকৰ মূল বাসস্থান হ'ল কাৰ্বি আংলং, যি আজিও কাৰ্বি সংস্কৃতি আৰু পৰিচয়ৰ কেন্দ্ৰস্থল। দীৰ্ঘ সংগ্ৰামৰ ফলত এই অঞ্চল স্বায়ত্তশাসিত জিলা হিচাপে গঢ় লৈ উঠে। সমৃদ্ধ লোকসাহিত্য যেনে চাবিন আলোন অৰ্থাৎ কাৰ্বি ৰামায়ণ, হাই মু আলোন, লোকগীত, সাধুকথা আৰু ফকৰা যোজনাৰে কাৰ্বি সমাজ সাংস্কৃতিকভাৱে অত্যন্ত সমৃদ্ধ হয়। অসমৰ মৰিগাঁও, নগাঁও, গোলাঘাট, ডিমা হাছাও, কাছাৰ আৰু কৰিমগঞ্জৰ উপৰিও তেওঁলোকৰ বসতি অৰুণাচল প্ৰদেশ, মেঘালয়, বাংলাদেশ, চীন আৰু থাইলেণ্ডতো দেখা যায়। কাৰ্বিসকলৰ 5টা মূল গোষ্ঠী ইংহি, ইংটি, তেৰাং, তেৰণ আৰু টিমং। কাৰ্বিসকল অসমৰ অন্যতম প্ৰাচীন জনজাতি, যিসকলক মিকিৰ বুলিও জনা যায়। তেওঁলোকৰ লোকবিশ্বাস অনুসৰি পূৰ্বপুৰুষসকলে নং পিলাৰ নামৰ এক পাহাৰীয়া অঞ্চলৰ পৰা অসমলৈ আগমন কৰিছিল। ইতিহাসবিদসকলৰ অনুসৰি তেওঁলোকে প্ৰথমে ডিমাপুৰৰ পৰা ডিফুলৈ বিস্তৃত পাহাৰীয়া অঞ্চলত বসতি স্থাপন কৰিছিল। কালক্ৰমত আহোম যুগৰ পাছত বহু কাৰ্বি লোক ভৈয়াম অঞ্চললৈ স্থানান্তৰিত হৈ অসমৰ বিভিন্ন জনগোষ্ঠীৰ সৈতে মিলিজুলি বসবাস কৰিবলৈ আৰম্ভ কৰে। কাৰ্বি নামটোৰ উৎপত্তি সম্পৰ্কে এক জনপ্ৰিয় লোককথা আছে। কাৰ্বি ভাষাত জুইক মে বুলি কোৱা হয়। কাহিনী অনুসৰি এজন আদিম কাৰ্বিয়ে জুই জ্বলন্ত অৱস্থাত এৰি অহাৰ ঘটনাৰ পৰাই তেওঁৰ বংশধৰসকলক কাৰ্বি বুলি কোৱা আৰম্ভ হয়। যদিও এই কাহিনী ঐতিহাসিকভাৱে প্ৰমাণিত নহয়, ই কাৰ্বি সমাজৰ সমৃদ্ধ লোক ঐতিহ্যৰ এক উল্লেখযোগ্য অংশ। কাৰ্বি ভাষা হৈছে কাৰ্বি জনগোষ্ঠীৰ মাতৃভাষা। ই চীন তিব্বতীয় ভাষা পৰিয়ালৰ তিব্বত বাৰ্মা শাখাৰ কুকি-চীন গোটৰ অন্তৰ্গত। বিভিন্ন অঞ্চলত ভাষাটোৰ কিছু উপভাষাগত পাৰ্থক্য দেখা যায় যদিও মূলতঃ কাৰ্বি আৰু ডিমৰীয়া কাৰ্বি এই দুটা প্ৰধান উপভাষা বিশেষভাৱে উল্লেখযোগ্য। বহুতে ইয়াক পাহাৰীয়া কাৰ্বি বা ভৈয়ামৰ কাৰ্বি অৰ্থাৎ ডুমৰা কাৰ্বি বুলিও কয়। পাহাৰীয়া কাৰ্বি অৰ্থাৎ অসমৰ কাৰ্বি আংলং জিলাৰ ৰংখাং উপভাষা। আনহাতে ভৈয়ামৰ কাৰ্বি অসমৰ কামৰূপ, মৰিগাঁও আৰু মেঘালয়ৰ ৰিভৰ জিলাত কোৱা হয়। কাৰ্বি ভাষাৰ নিজস্ব কোনো লিপি নাই, সেয়েহে লোকগীত, সাধুকথা, ফকৰা যোজনা আদি সাহিত্য সাধাৰণতে অসমীয়া লিপিত লিপিবদ্ধ কৰা হয়। দৈনন্দিন জীৱনত কাৰ্বিসকলে মাতৃভাষা হিচাপে কাৰ্বি ভাষা ব্যৱহাৰ কৰে। আনহাতে শিক্ষা, প্ৰশাসন, ব্যৱসায় বাণিজ্য আৰু আন্তঃসাম্প্ৰদায়িক যোগাযোগত অসমীয়া ভাষাৰ ব্যাপক প্ৰচলন দেখা যায়। কাৰ্বিসকল মূলতঃ ধৰ্মভীৰু জনগোষ্ঠী। তেওঁলোকৰ পৰম্পৰাগত বিশ্বাসত প্ৰকৃতি পূজা আৰু বিভিন্ন দেৱ দেৱীৰ উপাসনাৰ বিশেষ স্থান আছে। কাৰ্বি সমাজত কামাখ্যা দেৱীৰ লগতে আৰনাম কেথে অৰ্থাৎ সৰ্বোচ্চ ঈশ্বৰ, পেং বা ঘৰ দেউতা আৰু মুক্ৰাং অৰ্থাৎ ৰক্ষাকৰ্তা দেৱতা আদি দেৱ দেৱীৰ পূজা কৰা হয়। বৰ্তমান কাৰ্বি সমাজত আদিম প্ৰকৃতি উপাসনা, হিন্দু ধৰ্ম আৰু খ্ৰীষ্টান ধৰ্ম এই তিনিও ধাৰা দেখা যায়। বিশেষকৈ পৰম্পৰাগত বিশ্বাসত পূৰ্বজন্মৰ ধাৰণাই গুৰুত্বপূৰ্ণ স্থান দখল কৰে, যাৰ প্ৰতিফলন পৰিয়ালৰ নতুন প্ৰজন্মৰ নামকৰণতো লক্ষ্য কৰা যায়। কাৰ্বি সমাজত হেমফুক সৰ্বোচ্চ আৰু পৰম আৰাধ্য দেৱতা হিচাপে পূজা কৰা হয়। হেমফুৰ উপৰিও মুক্ৰাং আৰু ৰাচিনজাও কাৰ্বি ধৰ্মীয় বিশ্বাসৰ গুৰুত্বপূৰ্ণ দেৱতা। এইখিনিতে ৰংকেৰৰ কথা ক'বই লাগিব। ৰংকেৰ হৈছে কাৰ্বিসকলৰ এক গুৰুত্বপূৰ্ণ সমূহীয়া আৰু কৃষিভিত্তিক পূজা। সাধাৰণতে জুম খেতিৰ আৰম্ভণিৰ পূৰ্বে লগতে গাঁওখনৰ মংগল, শান্তি আৰু বেমাৰ আজাৰৰ পৰা সুৰক্ষাৰ কামনাৰে এই পূজা অনুষ্ঠিত হয়। অঞ্চলভেদে ৰংকেৰৰ বিভিন্ন ৰূপ দেখা যায়, যাৰ ভিতৰত ৰেগপি বা ডেংজাৰ ৰংকেৰ বিশেষভাৱে গুৰুত্বপূৰ্ণ। আৰনাম কেথে, যাক তেওঁলোকে ছজোন বুলিও কয়, কাৰ্বিসকলৰ এক ব্যক্তিগত আৰু পাৰিবাৰিক পূজা। এই পূজাত বাৰিথে, আৰ্পি আৰু বেৰ্নে আদি দেৱতাক সন্তুষ্ট কৰাৰ উদ্দেশ্যে উপাসনা কৰা হয়। সাধাৰণতে এই পূজা কেইদিনমান ধৰি অনুষ্ঠিত হয় আৰু ইয়াৰ সৈতে বলি প্ৰথা আৰু সামূহিক ভোজৰো সম্পৰ্ক আছে। আৰু এক পূজা হৈছে ৱলকেটেৰ। ৱলকেটেৰ হৈছে বছৰত এবাৰ অনুষ্ঠিত হোৱা এক
ৰাজহুৱা ধৰ্মীয় অনুষ্ঠান। সাধাৰণতে ফেব্ৰুৱাৰী মাৰ্চ মাহত এই পূজা উদযাপন কৰা হয়। কাৰ্বি পৰম্পৰা অনুসৰি ৰাজ পৰিয়াল আৰু পুৰোহিতসকলে এই অনুষ্ঠান সম্পন্ন কৰে। এই পূজাত একেলগে হেমফু, মুক্ৰাং আৰু ৰচিনজাৰ উপাসনা কৰি সমাজৰ মংগল, সমৃদ্ধি আৰু শান্তি কামনা কৰা হয়। এই পূজাসমূহে কাৰ্বি সমাজৰ ধৰ্মীয় বিশ্বাস, সামাজিক ঐক্য আৰু কৃষি জীৱনৰ সৈতে থকা গভীৰ সম্পৰ্কৰ পৰিচয় বহন কৰে। কাৰ্বিসকলৰ শিল্প বা বস্ত্ৰকলাৰ কথা যদি কওঁ, কাৰ্বিসকল পৰম্পৰাগতভাৱে দক্ষ তাঁত শিল্পী। অতীতত তেওঁলোকে এৰী, মুগা আৰু কপাহৰ সূতা ব্যৱহাৰ কৰি নিজেই কাপোৰ প্ৰস্তুত কৰিছিল। পে থেৰাং নামৰ তাঁতশালত তৈয়াৰ কৰা এই বস্ত্ৰসমূহ কাৰ্বি সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংগ। কাৰ্বি মহিলাসকলৰ প্ৰধান পৰিধান হৈছে চেপিনি বা মেখেলা, যাৰ লগত ৱামকক, পে চাৰ্পি, খনজাৰী আৰু পে চেলেং আদি বস্ত্ৰ ব্যৱহাৰ কৰা হয়। জিপিবা নামৰ বহুমুখী কাপোৰখন দৈনন্দিন জীৱন, নৃত্য অনুষ্ঠান আৰু বিভিন্ন সামাজিক ধৰ্মীয় কাৰ্যত ব্যৱহৃত হয়। আনহাতে কাৰ্বি পুৰুষসকলে সাধাৰণতে ৰিকং বা চুৰিয়া, ছয় বা চোলা আৰু পাগুৰি পৰিধান কৰে। ৰঙীন বস্ত্ৰৰ প্ৰতি আকৰ্ষণৰ লগতে কাৰ্বি নাৰীসকলে লেক অৰ্থাৎ মণি, ন থেংপি অৰ্থাৎ কাণফুলি, ৰয় অৰ্থাৎ খাৰু আৰু আৰনান অৰ্থাৎ আঙুঠি আদি অলংকাৰ পৰিধান কৰি নিজৰ পৰম্পৰাগত সৌন্দৰ্য প্ৰকাশ কৰে। কাৰ্বি নাৰীসকলৰ পৰম্পৰাগত বস্ত্ৰ আৰু আনুষংগিক সামগ্ৰীসমূহ তেওঁলোকৰ সমৃদ্ধ তাঁতশিল্প আৰু নান্দনিক ৰুচিৰ পৰিচয় বহন কৰে। আৰু আছে পেয়াম, শীতকালত ব্যৱহাৰ কৰা এখন গৰম কাপোৰ, য'ত বিভিন্ন ৰং আৰু পৰম্পৰাগত নক্সাৰ সমাহাৰ দেখা যায়। ঠিক তেনেদৰে চুই, ঊণেৰে নিৰ্মিত সৰু বেগ, যাক অসমীয়া হাঁচতিখনৰ সৈতে তুলনা কৰিব পাৰি, বহু ক্ষেত্ৰত ৰূপৰ অলংকাৰেৰে সজোৱা হয়। আৰু আছে পেকক, এক প্ৰকাৰৰ চাদৰ, সাধাৰণতে সোঁ কান্ধত ওলোমাই পিন্ধা হয়। ইয়াত কাৰ্বি আৰু অসমীয়া দুয়ো ধৰণৰ নক্সাৰ ব্যৱহাৰ দেখা যায়। একেদৰে জিছো, অতীতত কাৰ্বি মহিলাসকলে ব্লাউজৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা দীঘল কাপোৰ। বৰ্তমান ইয়াৰ স্থান আধুনিক ব্লাউজে অধিকাংশ ক্ষেত্ৰত গ্ৰহণ কৰিছে। একেদৰে পিবা, বহুমুখী ব্যৱহাৰৰ দীঘল কাপোৰ, যাক কেঁচুৱা কঢ়িয়াবলৈ বা উৎসৱ অনুষ্ঠানত বিশেষ সাজ-সজ্জাৰ অংশ হিচাপে ব্যৱহাৰ কৰা হয়। একেদৰে ৱানকক, পিনিখন কঁকালত বান্ধি ৰাখিবলৈ ব্যৱহৃত এক বিশেষ বেল্ট, য'ত সুন্দৰ ৰঙীন নক্সা আৰু অলংকাৰিক কাৰুকাৰ্য লক্ষ্য কৰা যায়। এই বস্ত্ৰসমূহে কাৰ্বি সমাজৰ পৰম্পৰা, শিল্পকলা আৰু সাংস্কৃতিক পৰিচয়ক আজিও জীৱন্ত কৰি ৰাখিছে। যদি লোকবাদ্যলৈ আহোঁ, কাৰ্বি সংস্কৃতিত লোকবাদ্যৰ এক সমৃদ্ধ পৰম্পৰা আছে, যিবোৰ বিভিন্ন পূজা পাৰ্বণ, নৃত্য, সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানত ব্যৱহাৰ কৰা হয়। যেনে চেংপি, ডাঙৰ দুমুখীয়া ঢোল, উৎসৱ আৰু নৃত্যত ব্যৱহৃত হয়। ঠিক তেনেদৰে ডাংড, এমুখীয়া ঢোল, বিশেষকৈ বিহু আৰু লোকনৃত্যৰ সৈতে জড়িত। ঠিক তেনেদৰে কিথি কাঢ়ি আছেং, শোকানুষ্ঠানত বজোৱা এক বিশেষ ঢোল। আৰু আছে আহোন আপুংচি, 8টা ফুটা থকা বৰবাঁহী, পূজা পাৰ্বণ আৰু মাংগলিক অনুষ্ঠানত ব্যৱহাৰ হয়। ঠিক তেনেদৰে তুৰিয়ত, গৰখীয়াসকলৰ মাজত জনপ্ৰিয় সৰু বাঁহী। আৰু আছে মুৰিত জাংকেক, পেপাৰ সদৃশ এক বায়ুযন্ত্ৰ, দৈনন্দিন জীৱন আৰু লোক উৎসৱত ব্যৱহাৰ হয়। আৰু আছে পাম্প্ৰপ, বাঁহৰ চুঙাৰে নিৰ্মিত এক পৰম্পৰাগত বাদ্য। আৰু আছে হাৰ্লিং অৰ্থাৎ তাল বা শান অৰ্থাৎ কাহ, বিশেষ ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানত ব্যৱহাৰ কৰা হয়। এই বাদ্যযন্ত্ৰসমূহে কাৰ্বি সমাজৰ সংগীত, নৃত্য আৰু লোক সংস্কৃতিক এক স্বকীয় পৰিচয় প্ৰদান কৰে। কাৰ্বি লোকনৃত্যৰ কথা যদি কওঁ, কাৰ্বিসকল সংগীত আৰু নৃত্যপ্ৰিয় জনগোষ্ঠী হয়। তেওঁলোকৰ অধিকাংশ লোকনৃত্য কৃষি জীৱন, ঋতুচক্ৰ, উৎসৱ পাৰ্বণ আৰু সামাজিক পৰম্পৰাৰ সৈতে গভীৰভাৱে জড়িত। ডিমৰীয়া কাৰ্বি ভাষাত নৃত্যক কিকান বুলি কোৱা হয়। ডিমৰীয়া কাৰ্বি সমাজৰ উল্লেখযোগ্য লোকনৃত্যসমূহৰ ভিতৰত ৰেড কিনাং কিকান, দৌ মাহী কিকান আৰু আমৈমৈ কিকান বিশেষভাৱে উল্লেখযোগ্য। বিহু উৎসৱৰ সময়ত তেওঁলোকে ঘৰে ঘৰে গৈ গীত নৃত্য প্ৰদৰ্শন কৰাৰ এক সমৃদ্ধ পৰম্পৰা পালন কৰে। তেওঁলোকৰ জনপ্ৰিয় নৃত্যসমূহৰ ভিতৰত কাৰ্লিক কিকান অৰ্থাৎ কেৰকেটুৱা নৃত্য, ফোক কিয়ে কিকান অৰ্থাৎ কলগছ নৃত্য, টিক চৰং কিনেপ কিকান অৰ্থাৎ বাঘে গৰু ধৰা নৃত্য, ৱাপাচিৰচো কিকান অৰ্থাৎ কুকুৰা যুঁজ নৃত্য আৰু চং নক কিকান অৰ্থাৎ ঢোল তৰোৱাল নৃত্য বিশেষভাৱে উল্লেখযোগ্য। এই লোকনৃত্যসমূহে কাৰ্বি সমাজৰ জীৱনধাৰা,
কৃষি সংস্কৃতি, আনন্দ উৎসৱ আৰু লোক ঐতিহ্যৰ এক জীৱন্ত প্ৰতিফলন দাঙি ধৰে। কাৰ্বি সমাজৰ বিবাহ প্ৰথাৰ কথা যদি কওঁ, কাৰ্বি সমাজত বিবাহ এক সামাজিক আৰু পাৰিবাৰিক অনুষ্ঠান, যি পৰম্পৰাগত ৰীতি নীতিৰে সম্পন্ন হয়। সাধাৰণতে দৰা পক্ষই কইনা পক্ষৰ সন্মতি লাভৰ বাবে 3টা ধাপ অনুসৰণ কৰে। প্ৰথমে নেংপি নেংছো কাচিংকি অৰ্থাৎ বিয়নি মেলৰ জৰিয়তে দৰা পক্ষই কইনা পক্ষৰ আগত বিবাহৰ প্ৰস্তাৱ আগবঢ়ায়। তাৰপিছত কেপাতিনি নামৰ আনুষ্ঠানিক আলোচনাৰ জৰিয়তে বিবাহৰ নিশ্চয়তা স্থিৰ কৰা হয়। তৃতীয় ধাপত উভয় পক্ষই দিন তাৰিখ নিৰ্ধাৰণ কৰি বিবাহৰ ব্যৱস্থা সম্পূৰ্ণ কৰে। বিবাহ অনুষ্ঠানত আত্মীয় স্বজন আৰু গাঁওবাসীৰ উপস্থিতিত গীত, প্ৰশ্নোত্তৰ আৰু আশীৰ্বাদৰ বিভিন্ন পৰম্পৰা পালন কৰা হয়। এই অনুষ্ঠানত হৰবং অৰ্থাৎ লাওপানী বিশেষ সন্মান আৰু মংগলৰ প্ৰতীক হিচাপে গণ্য কৰা হয়, আৰু ইয়াৰ অবিহনে পৰম্পৰাগত কাৰ্বি বিবাহ সম্পূৰ্ণ বুলি ধৰা নহয়। এইদৰে কাৰ্বি বিবাহ প্ৰথাই সামাজিক সম্প্ৰীতি, পাৰিবাৰিক বন্ধন আৰু সাংস্কৃতিক ঐতিহ্যৰ সুন্দৰ প্ৰতিফলন দাঙি ধৰে। একেবাৰে শেষত কওঁ চমাংকানৰ বিষয়ে, যি হৈছে কাৰ্বি শ্ৰাদ্ধ উৎসৱ। চমাংকান হৈছে কাৰ্বি সমাজৰ এক গুৰুত্বপূৰ্ণ মৃতকৰ বাবে কৰা এক ধৰ্মীয় অনুষ্ঠান। মৃতকৰ দাহ সংস্কাৰৰ পিছতো তেওঁলোকৰ আত্মাৰ শান্তি আৰু সদ্গতিৰ কামনাৰে এই বৃহৎ অনুষ্ঠান আয়োজন কৰা হয়। কাৰ্বি বিশ্বাস অনুসৰি চমাংকান সম্পন্ন নকৰিলে মৃতকৰ আত্মাই সম্পূৰ্ণৰূপে দুখ, কষ্ট আৰু পাৰ্থিৱ বন্ধনৰ পৰা মুক্তি নাপায়। সেয়েহে অনুষ্ঠান কেৱল শ্ৰাদ্ধ নহয়, বৰঞ্চ মৃত ব্যক্তিৰ আত্মাক চূড়ান্ত সন্মান জনোৱা এক সামাজিক আৰু আধ্যাত্মিক উৎসৱ। পৰম্পৰা অনুসৰি চমাংকান বিভিন্ন ধৰণে পালন কৰা হয় আৰু সামূহিক অংশগ্ৰহণৰ বিশেষ গুৰুত্ব থাকে। কাৰ্বি জনগোষ্ঠী অসমৰ অন্যতম প্ৰাচীন আৰু সমৃদ্ধ জনজাতীয় সমাজ। তেওঁলোকৰ ভাষা, লোকসাহিত্য, ধৰ্মীয় বিশ্বাস, উৎসৱ পাৰ্বণ, লোকসংগীত, নৃত্য, বস্ত্ৰ সংস্কৃতি আৰু সামাজিক ৰীতি নীতিয়ে অসমৰ বহুবৰ্ণ সাংস্কৃতিক ঐতিহ্যক অধিক সমৃদ্ধ কৰিছে। যুগে যুগে বিভিন্ন সামাজিক আৰু সাংস্কৃতিক পৰিৱৰ্তনৰ মাজতো কাৰ্বিসকলে নিজৰ স্বকীয় পৰিচয় আৰু পৰম্পৰা সংৰক্ষণ কৰি ৰাখিবলৈ সক্ষম হৈছে। আজিৰ আধুনিক যুগত শিক্ষা, সাহিত্য, ৰাজনীতি, ক্ৰীড়া আৰু সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰত কাৰ্বি সমাজে উল্লেখযোগ্য অৱদান আগবঢ়াইছে। তেওঁলোকৰ ঐতিহ্য, মূল্যবোধ আৰু জীৱন দৰ্শন অসমৰ সামগ্ৰিক সমাজ সংস্কৃতিৰ এক অমূল্য সম্পদ। সেয়েহে কাৰ্বি জনগোষ্ঠীৰ ইতিহাস, সংস্কৃতি আৰু পৰম্পৰা সংৰক্ষণ আৰু নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ কৰাটো আমাৰ সকলোৰে দায়িত্ব, যাতে সমৃদ্ধ ঐতিহ্য ভৱিষ্যতেও অক্ষুণ্ণ হৈ থাকে। এই কথাৰে আজিৰ এই খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব, লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ। শুভৰাত্ৰি। ধন্যবাদ।